ভ্ৰমণ আৰু সফৰ মানুহৰ জীৱনৰ আধুনিক জীৱনৰ এটা অংশ হৈ পৰিছে। মানুহ স্বভাৱতে মানুহ ভ্ৰমণ কৰি ভাল পায়। মানুহ জড় নহয়, বৰঞ্চ মানুহ গতিশীল। গতিকে মানুহ আৰু আমি আৰু আপুনি দৈনন্দিন জীৱনত আমি বিভিন্ন কাৰণতে আমি ভ্ৰমণ কৰোঁ। কেতিয়াবা চিকিৎসাৰ কাৰণে বাহিৰলৈ যাওঁ, কেতিয়াবা শিক্ষা দীক্ষাৰ কাৰণে, কেতিয়াবা হজ উমৰাৰ কাৰণে, কেতিয়াবা ট্ৰিটমেণ্টৰ কাৰণে। গতিকে বিভিন্ন কাৰণত আমি বাহিৰলৈ যাওঁ। গতিকে বাহিৰলৈ আমি যাব লাগিব আৰু আমি বিভিন্ন কাৰণে গৈ থাকোঁ। শৰীয়তৰ পৰিভাষাত যদি কোনো মানুহে 77.25 কিলোমিটাৰ্ছ দূৰত্বলৈ কিবা কাৰণত যদি ওলাই যায়, তেতিয়াহ'লে তেওঁক মুছাফিৰ বা ভ্ৰমণকাৰী কোৱা হ'ব। শৰীয়তে মুছাফিৰৰ কাৰণে কিছুমান কনচিডাৰেশ্যন দিছে, কিছুমান ৰেহাই দিছে। ধৰক আপুনি যদি ভ্ৰমণলৈ গৈ আছে, তেতিয়া আপুনি আৰু ৰমজান মাহ চলি আছে, তেতিয়াহ'লে আপুনি ৰোজা ধৰিব পাৰে আৰু নধৰিব পাৰে, এইটো আপোনাৰ ব্যক্তিগত কথা। ঠিক তেনেকৈ অৱশ্যে পিছলৈ আপুনি সেই ৰোজাৰ কাজা কৰিব লাগিব। ঠিক তেনেকৈ আজিৰ যিটো টপিকত মই কথা ক'ব ওলাইছোঁ, সেয়া হৈছে ভ্ৰমণকাৰী এজনে যেতিয়া ভ্ৰমণকাৰী হ'ব, অৰ্থাৎ তেওঁ 77.25 কিলোমিটাৰ দূৰলৈ তেওঁ যাবৰ মনেৰে ওলাব, তেতিয়া তেওঁক শৰীয়তে কচৰৰ পাৰ্মিশ্যন দিছে। কচৰ মানে আধা নমাজ পঢ়াৰ পাৰ্মিশ্যন দিছে। সেইকাৰণে যদি আপুনি ভ্ৰমণত আছে আৰু সেই ঠাইত আপুনি 15 দিনতকৈ কম থকাৰ আপুনি ইৰাদা কৰিছে, ধৰক আপুনি দিল্লীলৈ গ'ল, মুম্বাইলৈ গ'ল, বা আপুনি নিজৰ ঘৰৰ পৰা নিজৰ য'ত থাকে বাসস্থানৰ পৰা 77.25 কিলোমিটাৰ দূৰলৈ গ'ল আৰু তাত আপুনি ভাবিছে 15 দিনতকৈ কম থাকিম, 2-4 দিন, 5 দিন, 7 দিন, 10 দিন থাকি আপুনি আহি যাব। তেতিয়াহ'লে যেতিয়া আপুনি নমাজ পঢ়িব, তেতিয়া আপুনি আধা নমাজ পঢ়িব। যেনেকৈ ধৰক জোহৰৰ নামাজ 4 ৰেকাত আছে, আপুনি 2 ৰেকাত পঢ়িব। আছাৰৰ নামাজ 4 ৰেকাত আছে, 2 ৰেকাত পঢ়িব। এশাৰ নামাজ 4 ৰেকাত আছে, 2 ৰেকাত পঢ়িব। কিন্তু ফজৰ যিটো 2 ৰেকাত আৰু আপোনাৰ মাগৰিবৰ 3 ৰেকাত, তাত কোনো কনচিডাৰেশ্যন নাই। এনেকুৱা ক'ব নোৱাৰিব যে ফজৰৰ 4 ৰেকাত আছে, 2 ৰেকাত আছে, আমি 1 ৰেকাত পঢ়োঁ, আৰু মাগৰিবৰ 3 ৰেকাত আছে, আমি 1.5 ৰেকাত পঢ়োঁ। নাই, এনেকুৱা নহ'ব। থাকিল বাকী সুন্নতৰ কথা। সুন্নতবিলাক যদি আপুনি ক্লান্ত নহয়, সফৰত যদি আৰু ভ্ৰমণত যদি আপোনাৰ ভয় নহয় আৰু আপোনাৰ কোনো ধৰণৰ অসুবিধা আৰু প্ৰব্লেমছ নাই, তেতিয়া আপুনি সুন্নতবিলাকো পঢ়িব পাৰে। এই যে ক'লোঁ, এইটো যিটো কনচিডাৰেশ্যন আল্লাহ দিছে শৰীয়তে, এইটো পুৰুষ আৰু মহিলা উভয় কাৰণে দিছে। পুৰুষেও যদি ভ্ৰমণত যায় তেওঁ এই কনচিডাৰেশ্যন পাব, আৰু যদি মহিলাও যায় তেওঁ এই ডিছকাউণ্ট পাব। আৰু এটা কথা জানিবলৈ দৰকাৰ যে আপুনি ভ্ৰমণত গ'লে আৰু কোনোবা মছজিদত নামাজ পঢ়িবলৈ আপুনি হ'লে, তাত নামাজ পঢ়িবলৈ সোমালে আৰু তাত ইমাম চাহেবে নামাজ পঢ়াই আছে, আপুনি গৈ তেখেতে 2 ৰেকাত পঢ়াৰ পিছত আপুনি চালাম ফিৰি আহি গ'ল, এনেকুৱা নহ'ব। কাৰণ আপুনি যদি লোকেল ইমামৰ পিছত, স্থানীয় ইমামৰ পিছত যদি আপুনি ইক্তাদা কৰিছে, তেতিয়া আপুনি ইমামৰ অনুসৰণ কৰিব লাগিব আৰু 4 ৰেকাতেই পঢ়িব লাগিব। যদি আপুনি অকলে পঢ়িছে, তেতিয়াহে আপুনি কচৰ কৰিব আৰু আধা নামাজ পঢ়িব। আৰু বাকী আপোনালোকৰ যদি এটা গ্ৰুপ আছে আৰু যিসকলে প্ৰত্যেকে আপোনালোকে ভ্ৰমণত ওলাইছে, তেতিয়া গ্ৰুপ সৈতে সকলোৱে যদি আপুনি একেলগে নামাজ পঢ়িব বিচাৰে আৰু কোনোবা এজনে যদি ইমামতি কৰে, তেতিয়াহ'লে আপুনি কচৰ কৰিব পাৰিব। অৰ্থাৎ জোহৰৰ 4 ৰেকাত ঠাই 2 ৰেকাত, আসৰৰ 4 ৰেকাত ঠাই 2 ৰেকাত, আৰু এশাৰ 4 ৰেকাত ঠাই 2 ৰেকাত, আৰু বাকীখিনি মাগৰিব আৰু ফজৰ 2 ৰেকাত আৰু 3 ৰেকাত ক্ৰমে আপুনি আদায় কৰিব ইনশাআল্লাহ।